Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত গুণগুণৰ বেষ্ট ফ্ৰেণ্ডৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী আসলতে হয় কোন কোট ঘৰ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো শেষলৈকে চাই থাকিব বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত গুণগুণৰ বেষ্ট ফ্ৰেণ্ড অৰ্থাৎ জয়িতা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী প্ৰকৃত নাম হৈছে জয়জিতা দাস জনপ্ৰিয় অভিনেত্ৰী জয়জিতা দাসৰ ঘৰ হৈছে গোপালনগৰ নুনমাটি গুৱাহাটীত আৰু তেওঁৰ জন্ম হৈছিল 27 ছেপ্টেম্বৰ 2001 চনত জনপ্ৰিয় অভিনেত্ৰী জয়জিতা দাসৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক আৰু এগৰাকী ভনীয়েক আছে তেওঁৰ মাকৰ নাম হৈছে নিভা দাস দেউতাকৰ নাম হৈছে জগন্নাথ দাস আৰু ভনীয়েকৰ নাম হৈছে লুস্মিতা দাস জনপ্ৰিয় অভিনেত্ৰী জয়জিতা দাসৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় আৰু গ্ৰেজুৱেশ্যন কৰিছিল গুৱাহাটী কলেজৰ পৰা জনপ্ৰিয় অভিনেত্ৰী জয়জিতা দাসে বহুতো অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছে তাৰে ভিতৰত দুখনমানৰ নাম হৈছে পাৰিজাত একোগী তৰা পোহৰ আৰু বৰ্তমান গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত জয়িতা চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে জনপ্ৰিয় অভিনেত্ৰীগৰাকী এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও এগৰাকী সত্ৰীয়া ডান্সাৰ হয় জনপ্ৰিয় অভিনেত্ৰী জয়জিতা দাস বৰ্তমান ছিংগুল আছে আপোনালোকে মোক জনাবচোন জয়জিতা দাসৰ অভিনয় চাই কেনেকুৱা পায় তলত কমেণ্ট কৰি আমাৰ আজি ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটো কোনোবা আহিছে যদি সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমার বাবে হৃদয়তে রাখিছো গোপনে ও নজনানো বুজাকে সুমানাহি বুকুতে ও ভাল পোৱাৰ শিহৰ